নমস্কাৰ সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি চিৰা কেনেদৰে বনায় তাকে আপোনালোকক অকণমান দেখুৱাম। চাওক ধানৰ পৰা চিৰা কেনেদৰে হয়। এয়া চিৰাৰ মিল আৰু এইখিনি চিৰা অলৰেডি বনোৱা হৈ গ'ল, বনাই কিনে ইয়াত ৰখা হৈছে। ধুনীয়া সৰু সৰু পাতলা চিৰা। এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ। এইটো হ'ল পাৱাৰ পাম্প মেচিন, এইটো দিয়ে গোটেই বস্তুখিনি মেইনটেনেঞ্চ হয়। আৰু এয়া য'ত ধানটো আগতে ভাজি ল'ব লাগে, ইয়াত সুন্দৰভাৱে ধানটো ভজা হ'ল আৰু ইয়াত ভাজি পেলাই বালা দি ভাজা হয়, যিহেতু চালিব লাগে আৰু ইয়াত দিলে মেচিনত আৰু এইবাৰ ইয়াতে আপোনাৰ চিৰা হ'ব। চাওক ইমান ধুনীয়া কৰি ধানবিলাক ভাঙি আছে। এয়া এইটো মেচিনেৰেই ধানৰ পৰা চিৰা প্ৰস্তুত হয়। এয়া চাওক ইমান ধুনীয়াকৈ ধানৰ পৰা চিৰা হৈ আছে। এয়া ধান ভজা আৰু এনেদৰেই অৱশেষত চিৰালৈ ৰূপান্তৰিত হৈ গ'ল। এয়া আপোনালোকে আহিব ওজাপাৰাস্থিত প্ৰফুল্ল দাসৰ বাসগৃহত। তেওঁ নিজ কৰ্মসংস্থাপনেৰে এই চিৰাৰ মিলটো প্ৰস্তুত কৰিছে। সকলোৰে সুবিধাৰ্থে সন্মুখত বিহু আহি আছে, যিহেতু গতিকে বিহু উপলক্ষেই আপোনালোকে আৰু বেলেগত চিৰা আনিব যাব নালাগে, ওজাপাৰাত আহিব তেওঁৰ বাসগৃহত প্ৰফুল্ল দাস। এয়া চিৰা হৈ গ'ল ফাইনেলি, এয়া চিৰা হৈ গ'ল। খালি চিৰাটো মানে ধুনীয়াকৈ জাৰি পেলাই আহি আছে। এয়া চাওক কি ধুনীয়া দেখিবলৈ, কি ধুনীয়া লাগিছে। আহিব আপোনালোকে নিশ্চয় আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। এয়া প্ৰফুল্ল দা, তেওঁ চিৰাটো বনাত আৰু দেখাই দিছে সকলোকে। ধন্যবাদ।